কিতাপকেইখন সামৰি থাকোঁতে মোৰ ডায়েৰীখন পালোঁ। ডায়েৰীখন দেখি দুখো লাগিল, হাঁহিও উঠিল। দুখ লগাৰ কাৰণটো এইটোৱেই যে ডায়েৰীখনৰ প্ৰতিটো পৃষ্ঠাত তোমাৰ নামটো আজিও ডাঙৰকৈ লিখা আছে। আৰু হাঁহিলোঁ এইটো কাৰণেই, আমাৰ দিনটোত পতা কথাবোৰ, ভাল লগা মেছেজবোৰ লিখি লিখি প্ৰায় ডায়েৰীৰ শেষৰখন পৃষ্ঠা পাইছিলোঁগৈ। ডায়েৰীৰ পৃষ্ঠাও শেষ আৰু তোমাৰ লগত মোৰ সম্পৰ্কটোও শেষ। কি আচৰিত নহয়নে? এখন ডায়েৰীয়ে আমাৰ সম্পৰ্কটোৰ সময় নিৰ্ধাৰণ কৰিলে চোৱাচোন। আগতেই যদি জানিলোঁ হয়, এই ডায়েৰীখনৰ পৃষ্ঠা উকা কৰি ৰাখিলোঁ হয়। ডায়েৰীখনৰ প্ৰথম পৃষ্ঠাত আজিও লিখা আছে, তুমি যে কৈছিলা তোমাক মোৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে। আৰু ময়ো যে তোমাক কৈছিলোঁ তুমি ৰাতিপুৱা কৰা ফোন কল এটাতেই মোৰ গোটেই দিনটো নিৰ্ভৰ কৰিছিল। হাজাৰ ব্যস্ততাৰ মাজতো যে এবাৰ কল কৰি সোধা কি কৰিছা, ভাত খালানে? এই যে ৰাতি উশাহ শুনি টোপনি যাওঁ, তুমি যে কোৱা ভয় নকৰিবা, মই আছোঁ নহয়, মাত্ৰ ফোনটো নাকাটিবা। যাতে সাৰ পালে তোমাৰ উশাহটো আকৌ শুনি পাওঁ। আজি গোটেইবোৰ পৃষ্ঠা একেলগে নপঢ়োঁ দিয়া। সদায় এখন এখন পৃষ্ঠা পঢ়ি তোমাক সদায় সুঁৱৰি যাম মই।